2024 চনৰ 3 জানুৱাৰী তাৰিখে ৰাতিপুৱাই যি ইয়াত পথ দুৰ্ঘটনা হ'ল, এই দুৰ্ঘটনাটো ৰাইজৰ মাজত বিয়পি যোৱাৰ লগে লগে আমি ঠিক পুৱা নহওঁতে আহি ইয়াত উপস্থিত হৈছিলোঁ। ইয়াত দেখিলোঁ যি অৱস্থাত সংঘটিত হৈছে, হয়তো সেই সময়ত যিসকলে ইয়াত আহি চাইছিলে তেখেতসকলে ইয়াৰ অনুভৱ কৰিব পাৰিব। খুব বেদনাদায়ক আছিলে আৰু এনে দুৰ্ঘটনা হয়তো অসমৰ বুলি ক'লে ভুল হ'ব, সমগ্ৰ ভাৰতবৰ্ষৰ ভিতৰতেই হয়তো এই ঘটনাটো ক'তো তেনেধৰণৰ হোৱা আমি কোনোদিন শুনাও নাছিলোঁ। কাৰণ একেলগে ইয়াত 9জনকৈ মানে আটাইখিনি মিলাই 13জনকৈ মানুহে ইয়াত প্ৰাণ আহুতি দিব লগা হৈছিল। যিটো নেকি এই 13জন আজি কোনো এটা দুৰ্ঘটনাত অত মানুহ মৃত্যুমুখত পৰা নাছিল। তেখেতসকলক সুঁৱৰি আজি আমি আকৌ পুনৰ 2025 চনৰ আজি 3 জানুৱাৰী তাৰিখে তেখেতসকলৰ আত্মাৰ সদগতিৰ অৰ্থে আমি আজি এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ইয়াত আয়োজন কৰিছিলোঁ। ক'ত কৰিছে? আমি বালিজান যিটো এক ঘটনাস্থলী আছিলে সেই ঘটনাস্থলীতে আমি কৰিছোঁ। কাৰ উদ্যোগত? আমি নতুন লাইন গাঁওৰক্ষী বাহিনীৰ উদ্যোগত আমি ইয়াত আয়োজন কৰিছিলোঁ আৰু আমি তেখেতসকলৰ যিখিনি ইয়াত প্ৰাণ আহুতি দিছিলে তেখেতসকলৰ আত্মাৰ সদগতিৰ কাৰণে আমি আজি শ্ৰদ্ধাঞ্জলি ইয়াত দিলোঁ। আৰু তেখেতসকলৰ যিসকল পৰিয়ালৰ মানুহ ইতিমধ্যে ঘৰত কিছু ঘৰৰ মানুহ একেবাৰে নাইকিয়া হৈ গৈছে বুলি আমি সেই সময়ত শুনিছিলোঁ। কাৰোবাৰ পুত্ৰ সন্তান এটি ঘৰত ৰৈ গৈছে, কাৰোবাৰ পত্নী এগৰাকীয়ে ৰৈ গৈছে, একোটা পৰিয়াল সেইদিনাখন ইয়াত শেষ হৈ গৈছিল। আজি সেইখিনি ক'বলৈ গ'লে আজিও আমাৰ চকু পানী নিগৰি আহে, কিয়নো আমি সেই ঘটনাৰ প্ৰতিচ্ছবি আজিও আমাৰ চকুত ভাহি আহিছে। আৰু আমাৰ ইয়াৰ গাঁৱৰ যিসকল ল'ৰাসকলে যিসকল সেইদিনাখন বহুত কষ্টৰ মাজত তেখেতসকলক উলিয়াই আনি হস্পিটেললৈ প্ৰেৰণ কৰাৰ কাৰণে তেখেতসকলকো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আজিৰ এই চেগতে। আৰু আমি প্ৰাৰ্থনা কৰিছোঁ আৰু মানে ভৱিষ্যতে আমি কৰি যাম যাতে এনে ঘটনা পুনৰাবৃত্তি আৰু যেন নহয়। আমি ইয়াক আমি প্ৰাৰ্থনা বাৰম্বাৰ আমি প্ৰাৰ্থনা কৰি থাকিম। আপোনাৰ যোৱা চনৰ আজিৰ দিনটোতে যি ইয়াত ৰাতিপুৱাতে যি দুৰ্ঘটনা হৈছিল সঁচাকৈ খুব ভয়াৱহ আছিল। সেই দুৰ্ঘটনাত 13জনকৈ ব্যক্তি ইয়াত প্ৰাণ আহুতি দিব লগা হৈছিল, য'ত নেকি আমাৰ ওচৰ চুবুৰীয়া হিচাপে আমি হতভম্ব হৈ পৰিছিলোঁ। ইয়াত অহাৰ লগে লগেই মানে কেওফালে অকল চিটুকনি আৰু চিটুকনি আছিল। ইয়াত আমি সেই সময়ত ভাবিছিলোঁ যে এনেকুৱা ঘটনা আৰু যাতে আৰু পুনৰাবৃত্তি যাতে নহওক, কাৰণ আমি সেই ওচৰ চুবুৰীয়া হিচাপে আমাৰ আজিলৈকেও আমাৰ সেই ভয় ভাৱটো নাইকিয়া কৰিব পৰা নাই। আৰু সেই হেতুকে চাগে পুলিচ প্ৰশাসনো ইয়াত এই বছৰো আমাক কটকটীয়া এক নিৰাপত্তা ইয়াত দিছে বুলি আমি ভাবোঁ। ঘটনাৰ সম্পৰ্কে ক'ব বিচাৰোঁ যে এইখন অঞ্চলত যাতে আৰু তেনেকুৱা দুৰ্ঘটনা যাতে নহওক সেই ব্যৱস্থা প্ৰশাসনে লওক। এবছৰ অতিক্ৰম কৰিলে, সেইকাৰণে মই প্ৰশাসনক ধন্যবাদ জনাব বিচাৰোঁ যে প্ৰশাসনে এমাহৰ পৰা ইয়াৰ পহৰাৰ দায়িত্ব দি আছে, তাৰ কাৰণে ধন্যবাদ জনাইছোঁ। মই এই এবছৰ পাৰ হ'ল, আজি এই দিনটোতে এই ঘটনাটো ইয়াত সংঘটিত হৈছিলে। গতিকে প্ৰশাসনে আগতীয়াকৈ ব্যৱস্থা লোৱাৰ বাবে আমি প্ৰশাসনক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু প্ৰশাসনলৈ আমি আৰু এটা অনুৰোধ কৰিছোঁ যাতে ইয়াত ষ্ট্ৰীট লাইটৰ ব্যৱস্থা কৰে, আৰু লগতে ষ্ট্ৰীট লাইটৰ লগতে ইয়াত যদি আমাৰ এই স্পীড ব্ৰেকাৰৰ যদি ব্যৱস্থা কৰি দিয়ে তেতিয়া গাড়ীবিলাক স্পীডত আহে সেইবিলাক স্পীডটো কমিব আৰু নিশ্চয় পথ দুৰ্ঘটনা ৰোধ হ'ব। সেয়াই প্ৰশাসনৰ অনুৰোধ।